প্ৰাগ নিউজৰ প্ৰতি দেওবাৰৰ জনপ্ৰিয় অনুষ্ঠান অনুৰাগ এশাৰী মৰমৰ মাতলৈ মই বিশ্বজিৎ শৰ্মাই স্বাগতম জনাইছোঁ। আৰু প্ৰিয় দৰ্শক, আজি আহি মই উপস্থিত হৈছোঁ বিহপুৰীয়া মৰিচা পথাৰত। আৰু ইয়াত বহাগৰ আনন্দৰ সকলো মতলীয়া হৈ পৰিছে। আমি আপোনাৰ বাবে এটাৰ পাছত আনটো ৰঙীন অনুষ্ঠান লৈ যাবলৈ চেষ্টা কৰিম। আপুনি চাই থাকক আপোনাৰ মৰমৰ অনুষ্ঠান অনুৰাগ এশাৰী মৰমৰ মাত। প্ৰিয় দৰ্শক, বতৰ প্ৰতিকূল, কিন্তু বিহুৱে বৰষুণ নামানে, বিহুৱে বোকা নামানে। এই মুহূৰ্তত দেখাইছোঁ একাংশ নাচনী খুব সুন্দৰকৈ সাজু হৈ উঠিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু নিপু কলিতাই এইদৰে দেখুৱাইছে কিদৰে আচলতে বোকা ফেনেকি হ'লেও এইদৰে বসন্তৰ বতৰত সকলো উন্মনা হৈ পৰিছে। প্ৰত্যেকগৰাকী নাচনী এই মুহূৰ্তত চিত পখিলা হৈ উৰিবলৈ আৰম্ভ কৰিছে। আমি দেখুৱাই আছোঁ বিহপুৰীয়াৰ মৰিচা পথাৰৰ পৰা বসন্তৰ বা লগা এক বৰ্ণিল পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এইদৰে প্ৰত্যেকগৰাকী নাচনী চিত পখিলা হৈ উৰা পৰিলক্ষিত হৈছে। আমি কিছু বিহুৰ মাজলৈ আপোনালোকক লৈ আনিব বিচাৰিছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিলে মৰিচা পথাৰৰ জীয়ৰী বোৱাৰী এইদৰে উন্মনা হৈ পৰিছে। বোকা ফালি ফালি তেওঁলোকে নাচিছে। মই এগৰাকী নাচনীৰ সৈতে কথা পাতিম। কেনেকুৱা লাগিছে? সকলোৱে একাত্ম হৈ পৰিছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ বিহু বুলি ক'লে আমি মানে থাকিবই নোৱাৰোঁ, এনেকুৱাই ভাল লাগিছে আমাৰ, আজি ক'বই নোৱাৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই অন্য এগৰাকী বিহুৱতীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কেনেকুৱা লাগিছে আজি ইমান ধুনীয়াকৈ ওলাই আহিছে? আজি আমি ভাল পাইছোঁ। আমাৰ অসমীয়া সোণোৱাল কছাৰী জাতীয়ৰ ইমান ধুনীয়া যে এটা সংস্কৃতি হৈছে, সেইটো কাৰণে আমি নথৈ আনন্দ। আমি বোৱাৰীসকলে জেং বিহু মাৰিছোঁ আৰু এই বোৱাৰী জীয়াৰী সকলোৱে মিলিজুলি আমি মুকলি ফিল্ডত এটা বিহু মাৰি সংস্কৃতি জীয়াই ৰাখিছোঁ। এয়া আমাৰ কৰ্তব্য। হয়, আৰু এইদৰে দেখিছে এজনীৰ পাছত আন এজনী নাচনী ইতিমধ্যে নাচনত মতলীয়া হৈ পৰিছে। সকলোৱে এইদৰে বৰষুণত তিতি বোকা ফেনেকি সকলো উন্মনা হৈ পৰিছে বিহুৰ আনন্দত। আৰু এয়া যিহেতু বহাগৰ বতৰ, এয়া বসন্তৰ বতৰ, সকলোৰে হিয়া সাতখন আঠখন হোৱাৰ বতৰ এয়া। আৰু এনে সময়তে দেখা গৈছে সকলো উন্মনা হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু নিপু কলিতাই খুব সুন্দৰকৈ দেখুৱাই আছে আপোনালোকক বিহুৰ সেই বৰ্ণিল পৰিৱেশ। মই উপস্থিত আছোঁ মৰিচা পথাৰত, আৰু মৰিচা পথাৰ এইদৰে বোকাৰে লুতুৰি পুতুৰি হৈ পৰা পৰিলক্ষিত হৈছে। এইদৰে বোকাক নেওচি বৰষুণক নেওচি দহু বন কাটি কৰি সকলো ওলাই আহিছে। আৰু সেয়া আমি আপোনালোকক দেখুৱালোঁ বিহুৰ অন্য এক বৰ্ণিল পৰিৱেশ।
দৰ্শক আপুনি টেলিভিছনৰ পৰ্দাত প্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছে এয়া হৈছে সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য আৰু দেখিছে সকলোৱে কলপাত পিন্ধি খুব সুন্দৰকৈ এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে ইয়াৰ তাৎপৰ্য কি ইয়াৰ আঁৰত কি লুকাই আছে আমি সবিশেষ দেখুৱাম কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত বহুৱা নৃত্য আৰু এইদৰে সকলোৱে কলপাত গাত মেৰিয়াই কলপাত চিৰিলিকৈ গাত মেৰিয়াই এইদৰে তেওঁলোকে নৃত্য কৰা পৰিলক্ষিত হৈছে এইসমূহ অতীজৰে পৰা চলি অহা পৰম্পৰা এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ আসলে বহুৱা নৃত্যনো কি আমি জানিবলৈ চেষ্টা কৰিম এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা ইয়াৰ বিষয়ে অকমান সবিশেষ আমাক জনাই দিব নেকি বহুৱা নৃত্য কি হয় আসলে এই বহুৱাটো আমাৰ এই 2 নম্বৰ মইচাপোটাত প্ৰতি 2 বছৰ মূৰত প্ৰদৰ্শন কৰা হয় আমাৰ এই মানে যক্ষ কিবা কিবি পূজা হেৰি কৰা হয় প্ৰধানতঃ দক্ষ ৰজাৰ যজ্ঞত যেতিয়া সঠিক হেৰি অপমান কৰিছিলে এই অপমান মূৰটো কাটি দিয়াৰ যিটো চিন সেই চিনৰ মানে আমাৰ জনসাধাৰণে তেওঁক ইটিকিং কৰি যক্ষ ৰজাক ইটিকিং কৰি এই মুখা যে লগাই দিছিলে এই কেইটা দেখিছে ছাগলী শিং এইকেইটা ছাগলী শিং লগাই তেওঁলোকৰ মানে হেৰি কৰা হৈছিলে প্ৰিয় দৰ্শক আমি আপোনালোকক দেখুৱাই আছোঁ এয়া সোণোৱাল কছাৰীসকলৰ বহুৱা নৃত্য মৰিচা পথাৰত বিহপুৰীয়াৰ মৰিচা পথাৰত সোণোৱাল কছাৰীসকলে পালন কৰিছে এই পৰম্পৰাগত বহুৱা নৃত্য আৰু প্ৰতি 2 বছৰৰ মূৰে মূৰে এই পথাৰতে অসমৰ এই চহকী পৰম্পৰা জীয়াই ৰাখিবৰ বাবে চেষ্টা চলাই আহিছে সোণোৱাল কছাৰী লোকসকলে এই পথাৰৰ এটা প্ৰান্তত এইসকল বহুৱাক পিন্ধাই দিয়া হয় কলপাত এটা বিশেষ স্থানত বহুৱাসকলক পূজা পাতল কৰা হয় আৰু সেই বিশেষ স্থানটোত মহিলাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু নিষিদ্ধ কৰা হৈছে কেমেৰাও যাৰ পৰিপ্ৰেক্ষিতত আমি সকলো দৃশ্য দেখুৱাৰ পৰা বিৰত আছোঁ পূজাৰ অন্তত সেই বিশেষ স্থানৰ পৰা বহুৱাসকলক লৈ অনা হয় ৰাইজৰ মাজলৈ আৰু এয়া আপোনালোকে টেলিভিছনৰ পৰ্দাত দেখিবলৈ পাইছে এটা বিশেষ স্থানৰ পৰা পুৰুষ মহিলা সকলোৱে চাব পৰা এটা বিশেষ অঞ্চললৈ এইসকল বহুৱাক লৈ অনা হৈছে এই অঞ্চলটোতে ৰাইজৰ লগত একাত্ম হৈ তেওঁলোকে নৃত্য গীত কৰিব আৰু এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে বহুৱা আহি আছে যিটো স্থানৰ পৰা আহি আছে সেই স্থানৰ আচলতে মহিলাৰ প্ৰৱেশ নিষিদ্ধ থাকে আৰু সেই বিশেষ এটা স্থানৰ পৰা এইদৰে বহুৱাসকলক লৈ অনা হৈছে অন্য এটা প্ৰান্তলৈ ইয়াত অৱশ্যে মহিলাসকল থাকিব পাৰিব আপোনালোকে এই মুহূৰ্তত চাওক এগৰাকীও মহিলা এই মুহূৰ্তত তাত উপস্থিত নাই কাৰণ মহিলাৰ তাত প্ৰৱেশ নিষিদ্ধ আছে যি স্থানৰ পৰা এইসকল বহুৱা কলপাত পিন্ধাই লৈ অনা হৈছে তাত কিন্তু মহিলাৰ প্ৰৱেশ নিষিদ্ধ আৰু সেই বিশেষ স্থানৰ পৰা এই মুহূৰ্তত আগবঢ়াই লৈ অনা হৈছে অন্য এটা প্ৰান্তলৈ যিটো প্ৰান্তত পুৰুষ মহিলা শিশু কিশোৰী সকলো উপস্থিত থাকিব আৰু তাতে সকলোৰে সৈতে একেলগে এই 3 বহুৱাই নৃত্য কৰিব আৰু আনন্দত মতলীয়া হৈ পৰিব আৰু জিলিকি উঠিব পৰম্পৰা আৰু এই বিশেষ স্থানটোতে তেওঁলোকক হাত পাককৈ ঘূৰোৱা হয় আৰু বহুৱাসকলৰ লগে লগে ৰাইজে একেলগে নৃত্য কৰা পৰিলক্ষিত হয় আৰু সকলোৱে সেই পৰম্পৰাৰ মাজত নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হয় লগতে তেওঁলোকে আত্মহাৰা হৈ উঠে আনন্দত
আপোনালোকৰ যিটো পৰম্পৰা আমি যিটো দেখিলোঁ এটা সদায় দেখা নোপোৱা এটা পৰম্পৰা কি ক'ব এই পৰম্পৰাটোৰ বিষয়ে? এই পৰম্পৰাটো আমাৰ প্ৰায় প্ৰত্যেক বছৰে 2 বছৰৰ মূৰে অন্তৰতে পতা হয়। ইয়াত আমাৰ এই বহুৱা নৃত্যত ইমান ভাল এটা পৰিৱেশত হয় নহয়। আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাক বিয়া বাৰু কৰি আঁতৰত থাকিলেও তেখেতলোকে আনন্দতে সেইদিনাখন ঘূৰি আহে। ইমান সুন্দৰ পৰিৱেশ এটাই আমাৰ পৰিৱেশটো আমাৰ এইটো প্ৰত্যেক 2 বছৰৰ মূৰে অন্তৰতে পতা হয়। ইয়াৰ আগত দুবাৰ পাতিছিলে, খালি আমাৰ এটা এইটোৱে দুৰ্ভাগ্য যে আমাৰ বহুৱা পাতিলে প্ৰত্যেক বছৰে বৰষুণ হয়। এইটোৱে আমাৰ দুৰ্ভাগ্য। কিন্তু এইটো আমাৰ এই সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মৰিচা পথাৰৰ যিখিনি মানুহ আছে সেইখিনিৰ কাৰণে এইটো এটা ডাঙৰ উৎসৱ বুলি মই অভিহিত কৰিছোঁ। আৰু প্ৰিয় দৰ্শক আপুনি ইতিমধ্যে প্ৰত্যক্ষ কৰিলে আমি বহুৱাৰ সেই নৃত্যখিনি আপোনালোকক দেখুৱালোঁ। এটা আচলতে আজব পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে। দীপাংকৰ ইয়াৰ পাছত তেওঁলোকক ক'লৈ লৈ যোৱা হ'ব? আৰু এটা বিশেষ স্থানলৈ লৈ যোৱা হৈছে। তেওঁলোকে এটা পুখুৰীত গৈ পেলাই তেওঁলোকে একেটা জোবাতে 3জন বহুৱাই তেওঁলোকৰ যি পোচাক পৰিধান কৰি থকা হৈছে কলগছৰ চিৰিলি পাত, সেই পোচাক তেওঁলোকে তাতেই আঁতৰাব, সেই পোচাক আঁতৰোৱা হ'ব আৰু তাৰপিছতে সেই বহুৱা নৃত্যৰ অন্ত পৰিব। নিশ্চয় সময় সলনি হৈছে, আধুনিকতাই গ্ৰাস কৰিছে, কিন্তু তেনে সময়তো দেখা গৈছে আমাৰ যি পৰম্পৰা সেই পৰম্পৰা কিন্তু বৰ্তমানো অব্যাহত আছে। মই আজি উপস্থিত হৈছিলোঁ সেই বিহপুৰীয়াত মই উপস্থিত হৈছিলোঁ আৰু প্ৰতি 2 বছৰৰ মূৰে যি পৰম্পৰা তেওঁলোকে উদযাপন কৰে এই বছৰ তেওঁলোকে ব্যতিক্ৰম নহয়। আৰু ইতিমধ্যে সতীৰ্থ এংকৰ মোৰ দীপাংকৰে কৈছে যে তেওঁলোকক লৈ যোৱা হৈছে আৰু এইদৰে তেওঁলোকে প্ৰস্থান কৰা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যিসমূহ নিয়মিক যিখিনি কাম আছিল তেওঁলোকে সেই কাম সম্পাদন কৰি ইতিমধ্যে ঘৰমুৱা হৈছে। আৰু এটা বিশেষ স্থানত গৈ তেওঁলোকে যি কলপাতৰ চিৰিলি পাত পৰিধান কৰি আছিল সেই পোচাক সলাই তেওঁলোকে আকৌ আগৰ ৰূপলৈ ঘূৰি আহিব আৰু ইয়াৰ লগে লগে অন্ত পৰিব তেওঁলোকে পূৰ্বৰে পৰা চলাই অহা অন্য এক পৰম্পৰা। প্ৰিয় দৰ্শক, সোণোৱাল কছাৰীসকলৰ বিহু নৃত্যানুষ্ঠানত আমি এই মুহূৰ্তত এভুমুকি মাৰিব খুজিছোঁ। আজি সকলোতকৈ সুকীয়া হ'ব অনুৰাগ এশাৰী মৰমৰ মাত। আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ কিদৰে সোণোৱাল কছাৰীসকলে তেওঁলোকৰ পৰম্পৰা জীয়াই ৰাখিছে। সেই দৃশ্যাৱলী আমি এই মুহূৰ্তত আপোনালোকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। সকলো দুখদায় নোপোৱা গাইছোং নকৰা কৈছোং আমি আহো বালক দেউতা আমি আতং বালক দেউতা খাওঁ গুৰু যেন পুকু যেন আমি আতং প্ৰাণী ঐ দেউতা হিমলু লেং ঠাই সকলো দুখ একে ঠাই জামুকৰ খুটাতে দিছোং ঠাই জামুকৰ খুটাতে দিছোং ঠাই জামুকৰ খুটাতে দিছোং প্ৰিয় দৰ্শক, অন্য এক পৰম্পৰাই এই মুহূৰ্তত প্ৰাণ পাই উঠিব প্ৰাগ নিউজৰ টেলিভিছনৰ পৰ্দাত। আপুনি প্ৰত্যক্ষ কৰিছে এক ব্যতিক্ৰমী উপস্থাপন। আপুনি মঞ্চত এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে সম্পূৰ্ণ এক ব্যতিক্ৰমী উপস্থাপন। আমি কি চাম আপোনালোকৰ পৰা? আমাৰ এইটো বছৰেকীয়াৰ যিটো আপোনাৰ সোণোৱাল কছাৰীৰ যিটো বহুৱা নৃত্য, বহুৱা বিহুৰ লগতে সংগত ৰাখি বিহুৱা সংস্কৃতি যিটো উদযাপন কৰা হৈছে আজি 2 নং মৰিচা পথাৰ, এইটো ইতিহাসৰ এটা বহুত পৰম্পৰা হয় আমাৰ। সৰু সূতা চেলেং হয় কি নহয় হয় মাৰি
পাভকে মাৰিলো নাজানি মাৰিলো হল্লা খৰিকা লগত পুৰা মাছৰ জোল হয়া হাতত গাৰে খাই লহেৰত ডগাই মাৰৈ মাৰৈ বালি চৰাই এইটো গাবা দেই হাতত গাৰে খাই লহেৰত ডগাই মাৰৈ মাৰৈ বালি চৰাই কাৰুৱা ককায়ে কাৰ খেলে খেলিলে মাৰৈ মাৰৈ বালি চৰাই ৰঙেদৈ চাপৰিত ৰজাই পহু মাৰে মাৰৈ মাৰৈ বালি চৰাই কুঁৱৰী মনতে ৰঙে হলিৰলে মাৰৈ মাৰৈ বালি চৰাই কাণতে পিন্ধিলে নগা জাঙে পাই মাৰৈ মাৰৈ বালি চৰাই পিন্ধিছে বাবৰি চম্ভলিৰলে মাৰৈ মাৰৈ বালি চৰাই হাতত তাৰ ভাই লহেৰ দদাই মাৰৈ মাৰৈ বালি চৰাই ৰজায়ে বহিলে পহু মাৰিবলৈ মাৰৈ মাৰৈ বালি চৰাই হাতত তাৰ ভাই লহেৰ দদাই মাৰৈ মাৰৈ বালি চৰাই চুঙতে গধূলি হল হৰিলৰে মাৰৈ মাৰৈ বালি চৰাই হাতত তাৰ ভাই লহেৰু দদাই মাৰৈ মাৰৈ বালি চৰাই সমনীয়াই সুধিলে কমে কিয়ে বুলি মাৰৈ মাৰৈ বালি চৰাই হাতত তাৰ ভাই লহেৰু দদাই মাৰৈ মাৰৈ বালি চৰাই কলৈ যাম কি কৰি মই ঘটেনো মাই মৰি মই ঘটেনো মাই মৰি মই ঘটলে ঐ তৰালি ঘটলে ঐ তৰালি ধৰিছে ঐ চেঙেলি দবনৰ চেঙেলিয়া দবনৰ শ্ৰী 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 নদৰাই ঐ শ্ৰী নদৰাই একো চৰাই নাকান্দিলে কান্দিলে কহালিক কান্দিলে কহালিক চোতালত ধান দেখি কৰে চালি বালি শ্ৰী শ্ৰী নদৰাই ঐ শ্ৰী নদৰা ডাল ভাঙি ফল খাই হল বান্দৰা এই একো চৰাই নাকান্দিলে কান্দিলে কহুদু কান্দিলে কহুদু গাভৰু ছোৱালীয়ে ধান খুন্দে কৰে খুদু খুদু একো চৰাই নাকান্দিলে কান্দিলে কহলো কান্দিলে কহলো প্ৰিয় দৰ্শক ইমান সময় আপোনালোকে প্ৰত্যক্ষ কৰিলে হকগা নৃত্য আৰু সততে আমি নেদেখাইসমূহ নৃত্য আপোনালোকৰ বাবে নিবেদন কৰিলোঁ আৰু এই কৃষ্টি সংস্কৃতিসমূহ জীয়াই ৰখাৰ বাবে আজিৰ তাৰিখতো আধুনিকতাই গ্ৰাস কৰা আজিৰ তাৰিখতো অনন্য প্ৰয়াস কৰা পৰিলক্ষিত হৈছে এইসকল শিল্পীয়ে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকে প্ৰত্যক্ষ কৰিছে দহুবন কাটি কৰি একাংশ মহিলা ওলাই আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ আপোনালোকে কি পৰিৱেশন কৰিব এতিয়া এতিয়া জেং বিহু পৰিৱেশন কৰিবলৈ ওলাইছোঁ হয় নিশ্চয় বহু ব্যস্ততা আজি সকলো ব্যস্ততা পাহৰি এইসকল মহিলা ওলাই আহিছে তেওঁলোকে বোৱাৰী নৃত্য অথবা জেং বিহু পৰিদৰ্শন কৰিব আমি আশাবাদী এই অনুষ্ঠান চাই আপুনি আপ্লুত হ'ব আৰু এইদৰে দেখিছে একাংশ মহিলা নাচনত মতলীয়া হৈ পৰিছে বহাগৰ বাট এইদৰে মতলীয়া হৈ পৰিছে আমি আপোনালোকক দেখুৱাই আছোঁ মৰিচা পথাৰ বহুৱা ক্ষেত্ৰৰ পৰা বিহুৰ সোণোৱাল কছাৰীসকলৰ এক পৰম্পৰাগত বিহুৰ বিশেষ অনুষ্ঠান লাগিব মুদি কনা ও জুতি কহনা জুতি কনা ও জুতি কহনা পাছত গুৰি কটা হে চমকে চাবলৈ অ মুৰে ঘেছ ঘেছ অ মুৰে ঘেছ ঘেছ মই বিজুলি অ মুৰে ঘেছ ঘেছ অ মুৰে ঘেছ ঘেছ বিজুলি অ মুৰে ঘেছ ঘেছ অ মুৰে ঘেছ ঘেছ চকুৰি পোৱালি অ দুবৰি বন অ দুবৰি বন চকুৰি পোৱালি অ দুবৰি বন অ দুবৰি বন কৰি অ দুবৰি বন অ দুবৰি বন আমাৰো যাবৰ মন ঘটিব পৰা নাই ঘটিব পৰা নাই হে কুমলিয়া এ হে হে এ হে হে নিচে কুমলিয়া এ হে হে ফেৰা পাতিবলৈ হে এ হে হে দাদা কুমলিয়া এ হে হে ময়ো কুমলিয়া এ হে হে দাদা কুমলিয়া এ হে হে ময়ো কুমলিয়া বিয়া পাতিবলৈ হে মুহা থাকি যাব হে গছ কাটি গলে হে মুহা থাকি যাব হে আৰু থাকিব তাৰ লগত থাকিব তুমি মৰি গলে ভাই থাকি যাব তাৰ লগত পাতি যাওঁ পালং কি অইনে পালং কি অইনে পালং মহৰ দিয়া চিঠিখন নেজানো লিখিব নেজানো পঢ়িব নেজানো লিখিব নেজানো হেগেনা ঐ শালিতে বুলি তোমাক পাহামে বুলি সকমে বুলি প্ৰিয় দৰ্শক এই মুহূৰ্তত দেখিছে কান্ধত ঢোল লৈ ঢুলীয়া সাজু আমি বিহু শুনিব পাৰিম নে এতিয়া চব সাজু এই বিহুৱে ইমান কমকে কথা ক'লে কেনেকৈ হ'ব ডাঙৰে ক'ব লাগিব বিহু শুনিবলৈ সাজু নে সাজু আৰু এইফালে ৰাইজ বিহু শুনিবলৈ সাজু ৰেডি নাচিবলৈ ৰেডি হয় নাই ঠিক আছে আমি এইফালে বিহুৱতীৰ সৈতে কথা পাতিম ৰেডি আছে চব হা আমি এটা বিহু শুনি ল'ম এতিয়া এই মুহূৰ্তত কি শুনিম এতিয়া প্ৰচলিত বিহুবিলাক মানে আৰু কি পুৰণি বিহু সেইবিলাককে শুনাম আৰু
আহক আমি দেখিছে আমি ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু নিপু কলিতাই দেখুৱাইছে খুব সুন্দৰকৈ সকলোৰে সুন্দৰ সুন্দৰ কাপোৰবোৰ এতিয়া বোকাৰে লুতুৰি পুতুৰি হৈ পৰিছে আৰু তথাপিও কিন্তু সকলো বিহু নাচিবলৈ এৰা নাই আমি এটা লোককৃষ্টি আমি আমাৰ যিবিলাক পৰম্পৰা আমাক চহকী কৰি ৰাখিছে তাৰ মাজত এবাৰ বিলীন হ'ব বিচাৰিছোঁ আমি বিহুটো শুনিব বিচাৰিছোঁ আৰু প্ৰিয় দৰ্শক আপোনালোকে প্ৰত্যক্ষ কৰিছে মৰিচা পথাৰৰ পৰা অনুৰাগ এশাৰী মৰমৰ মাত আৰু বহাগে কিমান উন্মনা কৰিব পাৰে অসমীয়াক বহাগে কিমান হিয়া উতলাব পাৰে অসমীয়াৰ সেয়া যেন তাৰে প্ৰমাণ আজি পৰিলক্ষিত হৈছে এইখন বিহু মঞ্চই এইখন বিহুৰ নাচনি বা এইসকল বিহু নাচনিয়ে প্ৰমাণ কৰি দিছে যে বিহুৱে সঁচাকৈ বলিয়া কৰে অসমীয়াক এয়া বলিয়া বহাগ এয়া মৰমৰ বহাগ এয়া আমাৰ চেনেহৰ বহাগ
দেখক এবাৰ কান্ধত ধুই লৈ একাংশ বিহুৱা সাজু হৈছে আমি এই মুহূৰ্তত কি চাম আপোনালোকৰ পৰা আমাৰ এটা এই হাইদাং গীতৰ লগত সংগতি ৰাখি আমি এটা বিহু আমি আৰম্ভ কৰিবলৈ লৈছোঁ বিহু আমাৰ কেনেকৈ আৰম্ভ হয় তাকে আমি মানে অলপ আখৰা কৰিব বিচাৰিছোঁ নিশ্চয় আমি সদায় সততে নেদেখা বিহুৰ এক আমেজ আহক আমি সকলোৱে একেলগে লৈ লওঁ পেপাটি বজাবা চাৰিটি ঐ আঙুলি ঐ চাৰিটি আঙুলি ঐ মাজহতি ঐ আঙুলি লৰে বহাতাতি হাল চকুৱা লিবাটত মাকুনো হৰি হৰি পৰে এই মুহূৰ্তত বিশিষ্ট সমাজকৰ্মী এই অঞ্চলৰ গোলোক হাজৰিকা মোৰ সৈতে উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ সময়ৰ লগে লগে বিহু বহু পৰিৱৰ্তন হ'ল আপোনালোকৰ দিনত সেই সময়ত বিহুবিলাক কেনেকুৱা আছিল মানে বিহু কথাটো হৈছে কি অসমলৈ বিহুটো যেতিয়া আহে বহুতে বহুত ভাগে কয় আৰু কিছুমানে কয় যে কছাৰী বলি ৰজাৰ দিনাখনৰ পৰা ইয়ালৈ বিহুটো আহিছে 303 কুৰি 3 দিন দুমাহী 2 দিন বলি ৰজাই পাতিছিলে পুত্ৰৰ জন্মদিন এইটো হ'ল কছাৰী বলি ৰজা আছিলে তেওঁৰ জন্মদিনটো 3 দিনীয়াকৈ পাতিছিলে আৰু পতাৰ কাৰণে এতিয়াও সেই 3 দিনত বিহু হৈ আছে তেতিয়া দিনত বিহুটো আছিলে গছৰ তলত আছিলে নৈ কিনাৰত আছিলে হাবি মাজত বিহু আছিলে কিন্তু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনাখনৰ পৰা বিহুটো মানে মুকলি মঞ্চলৈ আহিলে নহয় ইয়াত প্ৰত্যেকগৰাকী মহিলা আনন্দত বিলীন হৈ পৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম একাংশ মহিলাৰ সৈতে বাইদেউ মই অকণমান আপোনালোকৰ কথা পাতিবলৈ চেষ্টা কৰিছোঁ মানে আপোনালোক খুব সুন্দৰকৈ আনন্দত আত্মহাৰা হৈ পৰিছে আপোনালোকৰ দিনৰ বিহুবিলাক কেনেকুৱা আছিল আমাৰ আগৰ দিনৰ মানে ইয়াতকৈ ফূৰ্তি আছিলে তথাপি আমি এতিয়া আগৰ দিনৰ সেই বিহুৰ নিচিনা কৰিবলৈ বহুত যত্ন কৰি আছোঁ যদিও আগৰ নিচিনা হোৱা নাই তথাপি মানে বহুত যত্ন কৰিছোঁ আৰু আগৰ বিহুলৈ ঘূৰি যাবলৈ
এতিয়া আপোনালোকে কি বিহু গাই আছে? এতিয়া আমি জেং বিহু গোৱাৰ নিচিনাকৈ গাইছোঁ, লগৰ লগ বিহু। কিন্তু তথাপি মানে আমাৰ এইটো মানে ফূৰ্তি আৰু আমাৰ বহুৱা নৃত্যটোত খুব ফূৰ্তি কৰোঁ আমি এইটো, সেইকাৰণে ভাল লাগে আমাৰ। আৰু এইদৰে সকলোৱে নিজৰ পৰম্পৰাত বিলীন হৈ পৰিছে। এটা দিনৰ বাবে সকলোৱে নিজৰ দুখ ভাগৰ ব্যস্ততা পাহৰি এইদৰে আনন্দৰ আত্মহৰা হৈ পৰা পৰিলক্ষিত হৈছে। বহুৱা নৃত্যৰ সম্পৰ্কে অকণমান কওকচোন। মানে বহুৱা নৃত্য যেতিয়া কৰা হয় তেওঁক চাবলৈ দিয়া নহয়। নৃত্যটো মানে হৈছে কি, আগৰ দিনত আমাৰ এটা কথা আছিলে কি ভূত প্ৰেত এইবিলাকে গাঁৱৰ ভিতৰত সোমাহি, গতিকে এই ঢোল বাদ্যৰ জৰিয়তে নাচ গান কৰি পেলাই সেই ভূতটো খেদি পেলাই গাঁৱৰ পৰা পঠিয়াই দিয়ে, সেইটোকে বহুৱা নৃত্য বুলি কয়। দৰ্শক সকলোৰে হিয়া এতিয়া 7খন 8খন হৈ পৰিছে। মই অকণমান চিনাকি হ'বলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি অনুষ্ঠান? ভালে লাগিছে। বিহু বহুত নচা দেখিলোঁ। ঘৰুৱা কাম বন কি কৰে ছোৱালীবিলাকে? আজিকালি ছোৱালীবিলাকে কাম নকৰে বুলি এটা অভিযোগ আছে। চবেই কৰোঁ ঘৰৰ কাম। যেনে বাচন ধোৱা, কাপোৰ মিলোৱা, ঘৰ মোচা, তাৰপিছত আৰু ঢেঁকী দিব জানা নাই? জানো। বিহু বুলি ক'লে পিঠা হয়নে? বিহু বুলি ক'লে কথা পিঠা বনাব জানা নাই আমাৰ ছোৱালী? জানো। কি পিঠা বনাব জানে? তেল পিঠা, মালপোৱা, ফ্ৰেম পিঠা চবেই জানো। আৰু মনে মনে গাবলৈ লৈ যোৱা হয় নেকি? আছে অকণমান সন্মুখলৈ আহিব লাগে, আঁতৰত থাকিলে নহয়। কালৈ লৈ যোৱা হয় মনে মনে? নাই, অকলে খাবলৈ নিওঁ দেই। অকলে খাব বনাই থকা সময়ত। আৰু দেখিছে এই আচলতে বিহুৰ কিছু দুষ্টামি। মই আপোনাৰ কাষলৈ আহিছোঁ, স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। কেনেকুৱা লাগিছে আজিৰ এই পৰিৱেশ? বহুত ভাল লাগিছে। ইয়াত মানে প্ৰতি বছৰে এই অনুষ্ঠান হয় নেকি? হয়, প্ৰতি বছৰে নহয় আৰু এবছৰ কেনেকুৱা আছিল আপোনালোকৰ সেই সময়ৰ বিহুৰ দিনবিলাক? বহুত ভাল আছিলে, পুৰণা বিহু আছিলে আগৰ, বহুত ভাল আছিলে বিহু। যোজনা এটা গুণগুণাই দিব নেকি এতিয়া? গৈছেনে হৰ বহাগৰ বিহু বিহু যে আমাৰ তেজত আছে তাৰে প্ৰতিফলন ঘটিছে মৰিচা পথাৰৰ এই সাংস্কৃতিক মঞ্চত। আৰু সেইবাবে সকলোৱে উঠত তুলি লৈছে এপাকি বিহু। আমি অকণ মিচিং বিহু চাম। মিচিং বিহু কোনে শুনাব আমাক? আমি মিচিং বিহু চাব পাৰিম অকণমান? অলপ যদি মিচিং বিহু চাব পাৰোঁ। বিহুতে লিগাংচু বাং নাচিছিলো, আলি আলি লিগাঙতে মদৰ কথা পাতিছিলো, আলি আলি লিগাঙতে তোমালৈ চাই হাঁহিছিলো, কনেং মৰমি কনেং চেনেহী মনৰ মৰমবোৰ পাহৰি নাযাবি, মনৰ মৰমবোৰ পাহৰি নাযাবি, অয়া 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 ঘুনা হুতি ঐ চিনাকি মোৰে চেলেং মৰমি, ঘুনা হুতি চিনাকি মোৰে চেলেং মৰমি, আমাৰ প্ৰথম চিনাকি গলি নেকি পাহৰি, ৰঙা বগা ফুল বচাই একেখনি লৈ, ৰঙা বগা ফুল বচাই একেখনি লৈ, আপং বাতি দিছিলি লাজে লাজে কৈ, আঁতৰি তই গৈছিলি খা বুলি কয়া, অ মোৰ কনেঙ ঐ পাহাৰ ভাঙি সোমাই যাম, ফাঁচি ঘাটত ওলাই যাম,
দুৱাৰ ভাঙি সোমাই যাম ফাঁচি ঘাটত ওলাই যাম কনেং দিয়া গামোচা ডিঙি বান্ধি মৰি যাম মাছক দেখিব গলি চকু কণা নহলি কনেং দেখি পগলা তই নহবি অয়া 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 মৰমৰে ৰিবি গাছে গৈ মৰমৰে ৰিবি গাছে গৈ ঐ পৰাঙা পিংখাবলৈ কনেং ঐ মোৰ কনেং মাতি পিনে ঐ লিগাঙতে ঐ বুকুৰ মৰম দিবলৈ কনেং মোৰ কনেং দিবিনে তই ঐ লিগাঙতে ঐ অ মোৰ কনেং আছ জানো ৰৈ অ মোৰ কনেং আছ জানো ৰৈ মৰমৰে ৰিবিগা চেংগাতে দিবলৈ মৰমৰে ৰিবিগা চেংগাতে দিবলৈ অয়া 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 ঐ বিহুতে ঐ লিগাং চুবাং নাচিছিলো লিগাং চুবাং নাচিছিলো আলি আলি লিগাঙতে তোমাক প্ৰথম দেখিছিলো আলি আলি লিগাঙতে মনৰ কথা পাতিছিলো কনেং মৰমি কনেং চেনেহী মনৰ মৰমবোৰ পাহৰি নাযাবি মনৰ মৰমবোৰ পাহৰি নাযাবি অয়া 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 প্ৰিয় দৰ্শক আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আমি যেহেতু সকলো উপস্থিত আছে আমি সকলোৱে এবাৰ পিডিটো শুনিব বিচাৰিছোঁ পিডি গাই দিব লাগে দৰ্শক এয়া বিহপুৰীয়াৰ মৰিচা পথাৰৰ পৰা আপোনাৰ দেওবৰীয়া মৰমৰ অনুষ্ঠান অনুৰাগ এশাৰী মৰমৰ মাত মই আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ ইয়াৰ পাছত মই অন্য এটা প্ৰান্তত উপস্থিত হ'ম আৰু আপোনাৰ বাবে লৈ আহিম আপোনাৰ মৰমৰ অনুষ্ঠান অনুৰাগ এশাৰী মৰমৰ মাত ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ শৰ্মা বিদায় লৈছোঁ ধন্যবাদ